ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়াই ভারতের স্বাধীনতার ৭৫ বছরের এই অমৃতকালত আজাদী কা অমৃত মহোৎসৱ বুলি পেলাই বিভিন্ন প্রোগ্রাম হাতত লৈছে আৰু অহা 15 তাৰিখত আমি ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। ইয়াৰ আহি থকা আমাৰ 25 বছৰ মানে 100 বছৰ হ'বলৈ গৈ আছে ভাৰতৰ স্বাধীনতা। সেই সময়ত আমি ভাৰতৰ বিশ্বৰ ভিতৰত এটা উন্নত ৰাষ্ট্ৰ হিচাপে এক ভাৰত শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ় দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কাম কৰি আছে আৰু আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব যে ইমান বছৰ আমি পতাকা উত্তোলন কৰিলোঁ অফিচত, স্কুলত, কলেজত। এইবাৰ আমাক প্ৰথমবাৰ নিজৰ ঘৰে ঘৰে পতাকা লগাবলৈ আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে দায়িত্ব দিছে। চ' আমি গৌৰৱান্বিত কৰিছোঁ আৰু সেইকাৰণে যাহাতে সকলো ভাৰতৰ নাগৰিকসকলে নিজৰ নিজৰ পৰিয়ালৰ প্ৰত্যেকটা পৰিয়ালে যাহাতে আমাৰ 15 তাৰিখত পতাকা উত্তোলন বা পতাকাটো নিজৰ নিজৰ ঘৰত লগাই লয়, ইয়াৰ কাৰণে আমি এৱাৰনেছটো কৰিব লাগিব। মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোক সকলো ওলাই আহিছে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ প্ৰগ্ৰাম যাহাতে সফল হয়, ভালকৈ চলাব, আপোনালোকে সুন্দৰকৈ লাহে লাহেকৈ চলাই যাব আৰু পাব্লিকক এটা মেছেজ দিব লাগে যে সকলো যাহাতে নিজে নিজে আনি পেলাই নিজৰ ঘৰে ঘৰে পতাকাটো লগাই লয়, এইটো সকলোকে অনুৰোধ কৰে। আৰু এজন এজন ভাৰতৰ সুস্থ নাগৰিক হয় আমি সকলোৱে পৰস্পৰৰ মাজত মৰম স্নেহ বিশ্বাস এইটো ৰাখিব লাগিব। আমি সকলো জাতি জনগোষ্ঠী ধৰ্ম একেলগে থাকিব লাগিব। এই কথাখিনি যাতে সকলো মনত ৰাখে আৰু আপোনালোকৰ এই প্ৰগ্ৰামটো আজি শুভাৰম্ভ কৰিবলৈ মোক এইখিনি সুযোগ দিয়াৰ কাৰণে মই আমাৰ ব্লকক মই ধন্যবাদ জনাইছোঁ আৰু প্ৰগ্ৰামটো আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। ধন্যবাদ। ঘরে ঘরে ত্রিরঙ্গা পতাকা, হর ঘর তিরঙ্গা, হর ঘর তিরঙ্গা। উজালা ভোলা জননী আই, প্রাণরে আগুন ঠাই। জাগত জিলিকা মোরে দেশ, জগতত পাবলে নাই। দেখ বুলিলে নালাগে আদেশ, তোরে হৈ মৰিমে একতাৰে জৰিৰে বান্ধি আমার জনমভূমি। মোৰ ভাৰতী লৈ প্ৰণাম, বন্দে মাতৰম। মোৰ ভাৰত দেশে মহান, বন্দে মাতৰম। মোৰ ভাৰতী লৈ প্ৰণাম, বন্দে মাতৰম। মোৰ ভাৰত দেশে মহান। ঘৰে ঘৰে ত্ৰিৰংগ পতাকা।